আচ্ছা তুমি যে ইমান চিঞৰি চিঞৰি কৈ আছা ৰাইজ আৰম্ভ কৰো তুমি আৰ্টিষ্ট মাতিছা মাতিছং একদম বিৰাট ভাল আৰ্টিষ্ট একদম বিৰাই ভাল দেখে আৰু যোৱাবাৰ তুমি যিটো কাণ্ড কৰিছা এই নহয় ইবাৰ হেংকা নহয় একদম বিৰাট ভাল হ'ব মাতাচোন তুমি কাক মাতিছা তুমি চাও মোক লিষ্টখন দিয়া ঠিক আছে কাৰ্যসূচীখন দিয়া চাও কি বনাইছা তুমি লোৱা এর কি লিখিছা তুমি নামগো একদম ইংলিশ হেংকা নাম সাতো একবার এঞ্জেল হাজৰিকা এ লৰা নে ছোৱালী প্ৰিন্স এঞ্জেল হাজৰিকা আচৰিত নাম আপুনি মাতি চাওক তো একবাৰ মাতি চাওক তাৰ পাছত দাস পাবি নাই মই এটো নাম মই মাতিব নোৱাৰো মই নোৱাৰো আৰে সাতো সা বিৰাট ভাল দেখে নাই মই এটো নাম মাতিবই নোৱাৰিম তো লৰা নে ছোৱালী মই ধৰিবই পৰা নাই আপুনি মাতকচোন মাতক নাই মই নোৱাৰো এটো তুমি মাতি দিয়া তুমি মাতা হেই তোক পইচা দিয়া লৈ আছক মাতিছো মাতে খাকালে হেই পইচা কথা আহি গল মাতিবই লাগিব ঠিক আছে আজিৰ আমাৰ বিশিষ্ট কি বুলি ক'ব লাগিব এটো বিশিষ্ট কি হ'ব আৰ্টিষ্ট ইংৰাজী নাম আৰ্টিষ্ট ওকে বিশিষ্ট আৰ্টিষ্ট আমাৰ ইয়াত মতা হৈছে তেখেতৰ নাম হ'ল প্ৰিন্স এঞ্জেল হাজৰিকা আপোনাক আমি মঞ্চলৈ মাতিছো তেখেতক আমাৰ সভাপতি ডাঙৰীয়াই আদৰণি জনাব তেখেতক আদৰি আনিবলৈ আমি সভাপতি মহোদয়ক ইয়াৰে অনুৰোধ জনাইছো আহক বাইদেউ কোটাইটি লোকেল আই হন্দে ডাইৰেক্ট My God. Hello. সকলে ভালে আছে না? সকলে ভালে আছে? আছে। ঠাণ্ডা লাগিছে না? লাগছে দে আৰম্ভ কৰ কি আৰম্ভ কৰিম বা? ভালে আছে সবে ঠাণ্ডা লাগছে না বহুত? দাড়ি আছে জু কি কৈছা? ইয়াকে চাউৰে বাগাৰাম হেনকে কথা নকবি আচৰিত মই সভাপতি মানুহে কথা কবি মই সভাপতি একেবাৰে সভাপতি হলাতে কি হতে আজি অপমান কৰবা ইচ্ছা নেকি বাইদেউ দাড়ি আছে বাইদেউ আৰু চাউৰি দিম চাবা হেনকে কথা নকবি বাইদেউ কবা ইচ্ছা আপা মানো মাই আপা মানো ভাইটি ও ভাইটি আচ্ছা তোমাৰ নামটো প্ৰিন্স এঞ্জেল হাজৰিকা লৰা নাই ছোৱালী ধৰিব পৰা নাই সেইটো আচৰিত কথা একে চাউৰি দিম তোৰ চকুত কা আৰু আপা না হৈছে নেকি দেখা না পাইছ মই আপা না হেই নকইছ তো আপা আপি দে আৰম্ভ কৰ কি আৰম্ভ কৰি আপা দে আপা আৰম্ভ হ'ব ভাইটি ভাইটি আমি এটা কিবা কথা পাতি লম তুমি অলপমান কি মাতিছা কি মানে কি হি কি আপাৰে বুজি পাইছো হি আৰু কৈছে নেকি আৰু কনফিউজ কৰি আছে নেকি মোক এক চাউৰি বাগাৰাম চাবা দে ঠিক আছে ভাইটি তই আৰম্ভ কৰ তই জি কি আৰ্টিষ্ট তই সভাপতি ডাঙৰীয়া এটা বস্তু খাই লং ৰ আগত তেখেতক যে মাতিছা কিবা মুখখান কিবা লাগি আছে তেখেত ল'ৰা ছোৱালীটো ধৰিব পৰা নাই পিছৰ কথা তেখেত কি হয় মানে কি কৰিব পাৰে আমাৰ গান গাব নে কি কৰিব মানে আচ্ছা ঠিক আছে আপুনি যে আৰ্টিষ্ট কি তোক মাথা খাইছ তে ৰৰে চকলেট খাই লবা দেখা গত গতে বেছি কৰবা লাগছে তই চকলেট খাবা আইছা না ইথা ফাংচন কৰিবা আইছা চাউৰে বাগাৰাম তোকৰা চলি হেনকে কথা নকবি এই মই সভাপতি হং ৰে মোক চৰাব পাৰবি নেকি সভাপতি হলাতে কি মোৰ মাথা হলতে চকলেট খাবি পুৰা ভাইটি দম দে জুই ভাইটি এক টাকাও নাপাবি দাস ভাই ভাইটি শুনিছানে অক দাদা কি হৈছে তুমি যে ইয়াত তোমাক যে মাতিছে কি মাতিছা মানে কি আৰ্টিষ্ট ৰে আৰ্টিষ্ট গম পাইছো আৰ্টিষ্ট কি কৰে কি আৰ্টিষ্ট ওই ওই ভাই ভাই কৈছে একে চাউৰে বাগাৰাম দেখা না পাইছ কি কানা হৈছে নেকি ও ভাইটি তই যে আৰ্টিষ্ট কিহেৰ আৰ্টিষ্ট তই দুখ তো ৰাইজক আৰ্টিষ্ট মোক কিয় ডাকাইছিল আইকো আগত ক আমাৰ গান গাব লাগিব আমাৰ এতে গান গোৱা লাগিব তই কিছু নাজানে পুৱাই ফুল তুলবাকে গোৱা চাউৰে বাগাৰাম মই গান চান গোৱা না পাৰো মই আগতে কোৱা নাই তে মোক গান চান গোৱা তই কি মাথা মুণ্ড আৰ্টিষ্ট হালে চাউৰে বাগাৰাম হেনকে কথা কয় না থাকবি মোৰকে ৰাখছা গুঠিবা লাগছে বট কৰি ঘৰত যাম ঠিক আছে হ'ব দিয়া এই ৰাইজগিটি আছে দেখছা মই সভাপতি এৰা এক মিনিট ইগো কি কয় জাগাখিনিৰ নাম খগৰপুৰ কথা কয় খগৰপুৰ এই যে পবিত্ৰ যে আছে মই চিনিয়া পাং আগতে আইছিল দে তই পৰিচয় দিবা নালাগে তই আৰম্ভ কৰ বগৰী খাবা আইছিল বগৰী খাবা আইছিল হ'ব ভাইটি মোৰ কথাটো শুনা তুমি কি আৰ্টিষ্ট এটো কোৱাচোন তুমি মই হেৰি মেকআপ কৰে মানে মেকআপ ও আচ্ছা তুমি মেকআপ আৰ্টিষ্ট আচ্ছা তুমি মেকআপ কৰিব জানা মেকআপ কৰিব জানা মোৰ বহুত নাম আছে আমাক দেখাব পাৰিবা আমি চাব বিচাৰিছো তুমি তো গান ডান্স একো নাজানাই মেকআপে কৰি দেখুৱা তেতিয়া হলে আগত পইচা বন্দবস্ত কৰি ললে ভাল আছিল নেকি পইচাৰ কথা ইয়াত নাহে আমি চাব খুজিছো কি কয় ৰাইজ আমি চাম হে মেকআপ হয় না নাই নহয় মোৰ নাম আছে মোৰ গ্যাৰান্টি আছে মেকআপ ওই ৰাইজ মই কিন্তু গায়ক মাতিছিল ৰে নহয় চাৰে বাগৰাম মেকআপটো কৰি থাক মেকআপটো কৰি দেখুৱা তুমি আমি মেকআপটো চাম নহয় আগত পইচা বন্দবস্ত কৰিব লাগিব পইচাৰ কথা ইয়াত দেখ কয় টাকা লাগে দেখতেও মোটামুটি মোৰ মান সম্মান ৰাখে ৰে ৰাইছো 5000 টাকা লাগিব
নাই 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 তুমি আগতে মেকআপটো কৰা নহয় মোক 5000 টাকা লাগিব মই বন্দবস্ত নহলে মই কামে নকৰং আমি চাম দিয়াচোন তুমি এবাৰ কৰি দেখুৱা আমি চাম বাইদেউ নহয় মোক 5000 টাকা লাগিব আগতে কৈছং এ পইচাত লাগি নাথাকিবা পইচা টেনচন নলবা তোমাক আমি মাতিছো ন তুমি কিয় টেনচন লৈছা আমি দিম কিবা এটা তুমি মেকআপটো কৰি দেখুৱাছ নহয় মোক পইচা টাকা লাগিব কে পইচা বন্দবস্ত নহা কৰি মই কোনো কামে নকৰং মই বস্তু মাতিছা এইটো দি দং নেকি দি দং ঠিক আছে দিয়া ঠিক আছে আমি 5000 টাকা তোমাক দিম তুমি মেকআপটো কৰি দেখুৱা ঠিক আছে কৰি দেখুৱা তুমি দিবি কিন্তু পইচা গ 100% দিম 100% দিম টেনচন লব নালাগে আমি তোমাক পইচা দিম তুমি আগতে মেকআপটো কৰি দেখুৱা ঠিক আছে দে হ'ব পইচা আগত দিম না পাছত দিম হেই এতিয়া দিব নোৱাৰি পিছত কি আছে তাতে ও মাই গড ইগতে দিয়া মেকআপ কৰে তোৰ বাপে শিকাইছে তোক সারে বাগারাম তাই শীত করে থাকতো একে থাপরে বাগারাবা এখানে তো একো নাই বাইদেউ সভাপতি তুমি মেকআপ কৰাচোন সোনকালে কৰা এগো 5000 টাকাৰ দাইলো 5000 টাকাৰ গো হেৰি মেকআপ গো তুমি আগতে কৰি দেখুৱা না কৰি দেখুৱা আছে বস্তু আছে কিবা এটা কৰিব চাম সোনকালে কৰা ৰাইজ ৰখি আছে চাব বিচাৰি আছে সোনকালে কৰা এগো থটা মই ধৰব লাগিব সোনকালে এই গুছাব আজি ৰাইজ ইমান হ্যান্ডসাম ৰাইজ আজি সভাপতিকে গুছে দিল আৰ্টিষ্ট মাতিছিল কিবা হল দোকান মানি গো এই হৈছে ৰ হনাই ৰ 5000 টাকা কথা আছে না সোনকালে কৰা শেষ হৈছে নাকি 5000 গো শেষ কি কৰিলা তুমি আৰু আছে পইচা গো দেখিবাৰ মোৰ এৰি গো হয়া গেছে তোমাৰ এটো মেকআপ হৈছে নেকি তুমি কয় এটো মেকআপ হৈছে নেকি কিয় মেকআপ নহবতে এগো মই কৰছং কে কিমান ভাল লাগাইছে ৰ অল্প ফাটি অল্প কে থাকতো মই কিন্তু সভাপতি ইমান ভাল দেখে স্বাগতক হ্যান্ডসাম মোৰ বিৰাট ভাল লাগে মুয়া হৈছে তোমাৰ মেকআপ আমি গম পাইছো তুমি কি কৰিব পাৰা হেক কৰি দিয়ক হৈছে আৰু সভাপতিৰ মান সন্মান শেষ কৰিল তুমি মাতিছা তুমি জানা এইবিলাক তুমি কি কৰিছা পইচা তা দেখা গত হ'ব বাইদেউ তোমাক আমি দিগো বন্দবস্ত হৈছে হিগো পইচা গত দেখ নাই এনেকে আমি পইচা দিব নোৱাৰো ন তোমাৰ মেকআপ হৈছে নেকি সাৰে বাগাৰা হেঙ্গা কৰি কথা নকবি আগত বন্দবস্ত কথা বছৰ আৰু পইচা গিলা তুমি কথাই প্ৰতি সৰিয়াম বুলি কৈ থাকা যে ও জিঠাই এই গলত আরে জিঠাই কইছা তক সারে বাগাৰা তক সেন্ডেলে দে সরাম বাদে মাজি জটা পিন্ধি আইছং তা বাছিলা হেত তেৰি হ'ব দিয়া অলপ শান্ত হোৱা ভন্টি অলপ বেছি কথা কয় অলপ শান্ত হোৱা কি কৰিম পইচাটো কি পইচা গা লাগিব বগা গতে কৈছা মই নিদিও দিবাই লাগিব পইচা গা লাগিব কে মই কৈছো কে দিবাই লাগিব মোক পইচা গা মই নিদিও পইচা গা লাগিব কৈছং লাগিব কালকা দিলে হ'ব কালকা নহব মই বাকিত কাম নকৰং মই খাই অতেও হেঙ্গা করছে বই তিন জায়গা হেঙ্গা করছে গুগল পে করে দিলে হ'ব গুগল পে মন নাই কে হিগলা রেকেস পয়সা লাগিব হে দহৰ তুমি দিয়া মই দিবলে নাই তুমি দিয়া পইচাটা লাগিব দিয়া 5000 আছে ন তাতে ও লো থ্যাংক ইউ হা থ্যাংক ইউ দিবা নালাগে যা আলা হৈছে যা ঠিক আছে তুমি যাব পাৰা ভন্টি তুমি এতিয়া যাব পাৰা তোমাৰ হৈ গল হাই ক্যামেরাম্যান দাদা আছে হাই ok মই চিনিয়া পাং দেখা হক চিনা পৰিচয় কৰিব নালাগে তই যা আলা যা হৈছে চিনিয়া পাং নালাগে যা তই যি অৱস্থা কৰিলে সভাপতি ৰে ৰত মোক কবা এক কথা বেছি কৰি আছে সব ছৰে বাগাৰাম চাৱা কব দিয়া সভাপতি হক মই সভাপতি তই ৰাতি মোক কিন্তু মেসেজ কৰে থাকিছে মই বেয়া নাপাং ভালে পাং কিন্তু তই কিয়তে ৰাতি মেসেজ কৰিছ মাই কিন্তু নাম্বাৰ গ পাইছে তোৰ বাবাক দিছে নাম্বাৰ গ বাবার নাম্বার গো 111 তক যদি ফোন মারে তাহলে তই হেৰি কৰি দিবি ও ভাই ও জিঠাই ও ভাই দে যা আরে জিঠাই কইছা ও ফাইটি যা তুমি যা কি বস্তু মাতিছা তুমি এটো সভাপতি ডাঙৰীয়া পাগল ভাল দেখছ না রাইস সাংটো ওয়েবসাইট দেখতা এই আকু আইছা তুমি হেৰি দাদা একটা কথা হল ইফালে তই ওচৰত যাইতো মোৰ মানে একটা ইউটিউব চ্যানেল আছিল এইবিলাক সাবস্ক্রাইব কৰি থাকিবলৈ আমি নাই না সাবস্ক্রাইব কৰি দিবি তো অল্প লাইক কৰি দিবি না না এইবিলাক আমি কৰিবলৈ নাই তুমি যাব পাৰা তুমি যোৱা সোনকালে যোৱা তুমি সোনকালে যোৱা ওই সাবস্ক্রাইব না মাস্কারেট করে দিবি তো পা মাথা কটকে নষ্ট করিল কি অনুষ্ঠান জি হবো না নহব আমার এঙ্গা করে মই তো কইলং তে আর্টিস্ট দেখাইছং আর্টিস্ট মানে তো গোটাই আর্টিস্ট মেকআপ আর্টিস্ট মাতিছা তুমি মেকআপ আর্টিস্ট হে মই তে কি ইংরেজি রাসপাং আগের দিনের মানুষ আমি পয়সা 500 টাকা কমাইছিল পয়সা কম 500 টাকা কমাইছিল মোক পয়সা দিবা লাগিব পয়সা মই 5000 টাকা তাতে আছিলে এই 5000 দিয়া হৈছে বেলেগ নহয়
পইচা পইচা মোক লাগিব কৈছক লাগিব কে 500 টাকা কম নহব কে হিগ তই ৰাস্তাতে ফেলে দেখিছা তই কোন যিহে ৰাস্তাত খবৰ মই ভালকৈ জেংকে দিছা হেকে আছে কে ভাই বনি চাইছ 500 টাকা কম দিছা মোক 500 টাকা লাগিব কে তোৰ যিহে মছন সাড়ে বাগা দাম চাৱা ভন্টি তোৰ যিহে মছন তই ৰাস্তাতে ফেলে গিছা ভন্টি কবা আইছে ইঠাই কাকুছে ভন্টি কা কৈছে মোৰ ভুল হৈছে সাড়ে বাগা দাম চাৱা মোৰ ভুল হৈছে কথাটো শুনা 500 টাকা ক'ত গ'ল তুমি কি কৰিছা দিয়া নাই নেকি তাক 500 টাকা মানে মই এলাই খাবা খুজিলো কি খাব খুজিছিলা তুমি টকা থাকা লাগিল না এর সহাব গো আছে বাঙে সহাব গো ভালে নহয় মই সন্দেহ কৰিছিল অল্প আগতে ইমান সন্দেহ কৰিব নালাগে দিছে পইচা দিয়া নাই কি কৰিছা মানে গৰম পানী দিয়াক এলাই খাবা খুজিলো আচ্ছা ৰাম দিয়া পইচাটো পঠাই দিয়া সোনকালে এই গৰম এইটো পঠাই দিয়া নোৱাৰি আৰু ইয়াৰ টেনচন ল'ব পঠাই দিয়া দিবই লাগিব নেকি পঠাই দিয়া 500 টকাটো দিয়া মই তোমাক দিম লাগিলে পিছত যাব দিয়া এইটো লোৱা পইচা তা দে যাব এলাহে কি কা পইচাতে মানুহৰ আগতে জেংকে টেংকে গৈছং যাব দিয়া হইল 20 টাকা দিয়া যাবা লাগছিল লোকেল তাতো হ'ব বাদ দিয়া হেবিলাক বাদ দিয়া হি গল মোক আৰু এনেকে নামাতিবা অনুষ্ঠান কৰিবলৈ তোমালোকে যি কৰা যোৱাবাৰো এই সেম কন্ডিশন এইবাৰো এই কন্ডিশন আৰ্টিস্ট মাতিছা মেকআপ আৰ্টিস্ট মাতি পেলাইছা ভাল লগা নাই এনেকে লোকেলটো মাৰিব পাৰিলো হই একটা কথা আছিল হেৰি মানে তোৰ কি কয় আমাৰ হাই খগৰপুৰতে কত পুলিশ বহিছে আমি মানে স্কুটিতে ছিল তো দুইজন মাৰিম গম পাইছা কথা কব আমি কৰি আছা যা সোনকালে যা একটা হেলমেট লাগছিল মানে কা পছিনা দিলো হয়তো মাৰিম নেকি শৰ্টটো মাৰিম তোমাক এই চাৱা গত সোনকালে রাইস বিয়াসা নাপাবি আর এবার তো ফাংশন একাই হল আরো বছরায় বিরাট ভাল করে পাতিম মানে মই তো দাসনা বাং মেকআপ আর্টিস্ট এই সিঙ্গারক কয় আর্টিস্ট এই মেকআপ ম্যানক কয় আর্টিস্ট মই ইংরাজির গো ডাকাইলং লাস্টত আহি পাল মেকআপ আর্টিস্ট তার বাবে রাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা ধন্যবাদ ইয়াতে আমাৰ অনুষ্ঠানটো সামৰণি মাৰিলো কেনেকুৱা পালে ৰাইজ